নমস্কাৰ সকলোকে আমাৰ ইনটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি আমি পুনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন 11 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰ 10খন চোৱা নাই তেন্তে সকলোৱে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ইয়াত আমি 40টা কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ 5 মাৰ্ক ৰাখিছোঁ আমি 30। গতিকে সকলোৱে 30ৰ ওপৰত কুৱেশ্যন শুদ্ধ উত্তৰ দিব বুলি আশা থাকিল। আমি যিসমূহ ইয়াত কুৱেশ্যন আনিছোঁ সেইসমূহ গেট 3 আৰু গেট 4 দুইটাৰ উপযোগী হোৱা কৰি লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত? ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত সুধিছে। ইয়াত দিছে বেদ, নাট্যশাস্ত্ৰ, গীতাশাস্ত্ৰৰ ওপৰত এটাও নহয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, নাট্যশাস্ত্ৰ। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ নাট্যশাস্ত্ৰ কিতাপখনৰ ওপৰত আধাৰিত। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, পুংগী কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য? পুংগী কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ লগত ৰাজ্যৰ লগত জড়িত এটি নৃত্য হৈছে পুংগী। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰঞ্জী ট্ৰফী ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল কোনটো? ৰঞ্জী ট্ৰফী ক্ৰিকেটত অসমৰ হাতত কোনটো দল প্ৰথম পৰাজিত হৈছিল সুধিছে। ইয়াত দিছে হায়দৰাবাদ, কলকাতা, উৰিষ্যা, মুম্বাই। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, উৰিষ্যা। উৰিষ্যা হৈছে ৰঞ্জী ট্ৰফী ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কুলধৰ চলিহা। কুলধৰ চলিহা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিল সকলোৱে মনত ৰাখিবা। 1921 চনত। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল আৰু প্ৰথম সভাপতি আছিলে কুলধৰ চলিহা। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়? সত্ৰৰ ভূমি বুলি কোনখন জিলাক বা ঠাইক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বৰপেটা। বৰপেটাক সত্ৰৰ ভূমি বুলি জনা যায় বা কোৱা হয়। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডক্টৰ সঞ্জীৱ বৰুৱা। সঞ্জীৱ বৰুৱা হৈছে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক। এই গ্ৰন্থসমূহৰ পৰা কুৱেশ্যনসমূহ তোমালোকে ভালদৰে মন কৰিবা, এনেধৰণৰ কুৱেশ্যন আহে। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল? ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1861 চনত। 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো আমি চিনোনিম ইংলিছৰ ওপৰত আনিছোঁ। ইয়াৰ কুৱেশ্যন সুধিছে, দ্য চিনোনিম অফ এবজল্ভ ইজ। এবজল্ভৰ চিনোনিম কি সুধিছে। ইয়াৰ এবজল্ভ মানে হৈছে দোষমুক্ত। গতিকে এবজল্ভৰ চিনোনিম কি, ইয়াৰ অপশ্যনৰ কোনটো ক'ব লাগে। গতিকে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ফৰগিভ। ফৰগিভ হৈছে এবজল্ভৰ তোমাৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ। এই ফৰগিভ মানে হৈছে ক্ষমা কৰা আৰু যি এবজল্ভ মানে হৈছে দুখমুক্ত। গতিকে ক্ষমা কৰা বা দুখমুক্ত একেই হয়। গতিকে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি। আমি তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ইয়াৰ কুৱেশ্যন নংটো ভুল হৈ আছে, এইটো 9 নম্বৰ হয়। 9 নম্বৰ কুৱেশ্যন সুধিছে, দ্য চিনোনিম অফ বিজি ইজ। বিজিৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কি সুধিছে।
ইয়াৰ অপচনৰ কোনটো ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ এক্টিভ এক্টিভ হৈছে বিজিৰ সিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ বিজি মানে হৈছে যি ব্যস্ত বুজায় আৰু এক্টিভ মানে যি এক্টিভ থকা অৰ্থাৎ সক্ৰিয় দুইটা একেই শব্দ গতিকে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন এ আমি তাৰ পিছত আহিছো 10 নম্বৰ কোৱেশ্চনটোলে 10 নম্বৰ কোৱেশ্চন হৈছে দা এন্টোনিম অফ বাইন্ড ইজ বাইন্ডৰ এন্টোনিম কি সুধিছে অৰ্থাৎ বিপৰীত শব্দ কি সুধিছে বাইন্ড মানে যি বন্ধা বুজায় তেনে ধৰণৰ শব্দ এই শব্দটোৰ বিপৰীত শব্দ কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি ৰিলিজ ৰিলিজ হৈছে বাইন্ডৰ এন্টোনিম অৰ্থাৎ বিপৰীত শব্দ ৰিলিজ মানে হৈছে মুক্তি দিয়া বা এৰি দিয়া তেনে ধৰণৰ বুজায় গতিকে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন সি আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনটোলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগৰি আছে অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগৰি আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি 2.39% 2.39% ভাৰতৰ মুঠ মাটিকালিৰ অসমে আগৰি আছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনটোলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ মুঠ ক্ষেত্ৰফলৰ কিমান শতাংশ অঞ্চল বনাঞ্চলৰ অন্তৰ্গত অসমৰ মুঠ ক্ষেত্ৰফলৰ কিমান শতাংশ অঞ্চল বনাঞ্চলৰ অন্তৰ্গত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 34.21% 34.21% হৈছে অসমৰ মুঠ ক্ষেত্ৰফলৰ এই বনাঞ্চলৰ অন্তৰ্গত আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ আহিছো 13 নম্বৰ কোৱেশ্চনটো সুধিছে অসমত কিমানখন হস্তি সংৰক্ষিত বনাঞ্চল আছে অসমত কিমানখন হস্তি সংৰক্ষিত বনাঞ্চল আছে সুধিছে ইয়াত দিছে 2খন 3খন 4খন 5খন এই অপচনৰ শুদ্ধটো হৈছে অপচন ডি 5খন অসমত 5খন হস্তি সংৰক্ষিত বনাঞ্চল আছে আমি তাৰ পিছত আহিছো আজি 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে অসমত কিমানখন ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে কিমানখন ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে সুধিছে অসমত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 4খন অসমত 4খন ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে এই কোৱেশ্চনসমূহ ভালদৰে চাবা পৰীক্ষাত অহা দেখা গৈছে আগত আমি আছো তাৰ পিছত 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আৰ্টিকল 371 বি আৰ্টিকল 371 বি অনুচ্ছেদ যি ইয়াত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাৰ কথা উল্লেখ আছে এই আৰ্টিকল 371 বি আৰ্টিকল এনে ধৰণৰ সমূহ ভালদৰে চাবা তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল অসম লোকসেৱা আয়োগ কিমান চনত গঠন হৈছিল সুধিছে এপিএসসি ইয়াত দিছে 1934 1935 1936 1937 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1937 চনত অসম লোকসেৱা আয়োগ গঠন হৈছিল সকলোৱে এটো মনত ৰাখিবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে শ্ৰী হৰিকোটা তলৰ কোনখন ৰাজ্যত অৱস্থিত শ্ৰী হৰিকোটা তলৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ অন্ধ্ৰ প্ৰদেশত শ্ৰী হৰিকোটা অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কোনখন ৰাজ্যই সুপাৰী উৎপাদনত প্ৰথম স্থান লাভ কৰিছে ভাৰতৰ কোনখন ৰাজ্যত বেছি সুপাৰী উৎপাদন হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি কৰ্ণাটকত বেছি সুপাৰী উৎপাদন হয় সকলোৱে মনত ৰাখিবা কিছুমান ইয়াৰ উত্তৰ প্ৰদেশ বুলি কয় ইয়াৰ ৰাইট এনসাৰ কোনটো হয় তোমালোকে ভালদৰে চাই ক'বা কৰ্ণাটক হয় না উত্তৰ প্ৰদেশ হয় কিন্তু কৰ্ণাটকে হ'ব লাগে গুগলত যদি চোৱা যায় তেন্তে কৰ্ণাটক ওলাই গতিকে তোমালোকে এবাৰ ভালদৰে চাবা আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চনটো সুধিছে
মৌলিক অধিকাৰৰ ওপৰত নিৰ্দেশনা নীতি কোনটো সংশোধনীত প্ৰাধান্য দিয়া হৈছিল মৌলিক অধিকাৰৰ ওপৰৰ যি নিৰ্দেশনা নীতি সেই নিৰ্দেশনা নীতিক কোনটো সংশোধনীত প্ৰাধান্য দিয়া হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 42তম সংশোধনীত 42তম সংশোধনীত নিৰ্দেশনা নীতিক প্ৰাধান্য দিয়া হৈছিল মৌলিক অধিকাৰৰ ওপৰত সকলোৱে মনত ৰাখিবা আমি এসো তাৰ পিছৰ আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু যি অন্যান্য ন্যায়াধীশসকল সেই সকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিয়ে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য যি ন্যায়াধীশসকল সেই সকলক নিযুক্তি প্ৰদান কৰে তোমালোকে আজি কোৱেশ্চনসমূহ চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা আমি আহিছো তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে কোন গ্ৰহক বাওনা গ্ৰহ বুলি গণ্য কৰা হয় বাওনা গ্ৰহ বুলি কোনটো গ্ৰহক গণ্য কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্লুটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি আহিছো তাৰ পিছত 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতীয় সংবিধানত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি কোন দেশৰ পৰা লোৱা হৈছে ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যি পদ্ধতিৰ সেই পদ্ধতি কোন দেশৰ পৰা লোৱা হৈছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ভাৰতৰ যি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি সেইটো লোৱা হৈছে আমি আহিছো তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে পাটকাই বুম ৰেঞ্জে কোন দুখন দেশৰ মাজত সীমাৰেখা তৈয়াৰ কৰে পাটকাই বুম ৰেঞ্জে যি পাটকাই পাহাৰ বুলি তেনেদৰে কোৱা হয় সেই পাটকাই বুম ৰেঞ্জে কোন দুখন দেশৰ মাজত সীমাৰেখা তৈয়াৰ কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰত আৰু ম্যানমাৰৰ যি সীমাৰেখা তাতে পাটকাই বুম ৰেঞ্জে আছে বুলি কোৱা হয় এই পাটকাই বুম ৰেঞ্জে ভাৰত আৰু ম্যানমাৰৰ সীমাৰেখা তৈয়াৰ কৰে বুলি কোৱা হয় আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি সুধিছে ইয়াত দিছে ভৌম ৰাজবংশ বৰ্মন ৰাজবংশ পাল ৰাজবংশ কোচ ৰাজবংশ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভৌম ৰাজবংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম হৈছে ভৌম ৰাজবংশ আমি এসো তাৰ পিছত 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি ভাস্কৰ বৰ্মনে যি হৰ্ষবৰ্ধনলৈ পঠাইছিলে ৰাষ্ট্ৰদূত সেইজনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হংসবেগ হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম আমি আহিছো তাৰ পিছত 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চনটো সুধিছে কমতা ৰাজ্যৰ কোন ৰজাই প্ৰথমবাৰৰ বাবে কামতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল কমতা ৰাজ্যৰ কোনজন ৰজাই প্ৰথমবাৰৰ বাবে যি কামতেশ্বৰ উপাধি সেই উপাধি গ্ৰহণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সন্ধ্যাই কমতাপুৰৰ তেখেত ৰজাই তেখেতে প্ৰথমৰ বাবে কামতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল আমি আহিছো তাৰ পিছত 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে দিহিং নদীৰ ওচৰৰ স্বৰ্গত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল দিহিং নদীৰ ওচৰৰ যি স্বৰ্গ তাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল সুধিছে ইয়াত দিছে চুহুংবুং চুডাংফা চুৰামফা চুকামফা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চুডাংফাই দিহিং নদীৰ ওচৰৰ স্বৰ্গত ৰাজধানী নিৰ্মাণ কৰিছিল আমি তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে খেন ৰাজবংশৰ অন্তিম শাসক কোন আছিল খেন ৰাজবংশৰ অন্তিমজন শাসক কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নীলাম্বৰ হৈছে খেন ৰাজবংশৰ অন্তিমজন শাসক
আমি আহিছোঁ তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে মূলা গাভৰুৰ কিমান চনত মৃত্যু হৈছিল মূলা গাভৰুৰ কিমান চনত মৃত্যু হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1532 চনত 1532 চনত মূলা গাভৰুৰ মৃত্যু হৈছিল আমি আহিছোঁ তাৰপিছত 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক কোৱা হয় প্ৰেম আৰু ৰদালিৰ কবি বুলি কোনজন সাহিত্যিকক কোৱা হয় সুধিছে ইয়াত দিছে হীৰেণ ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামী গণেশ চন্দ্ৰ গগৈ হেমচন্দ্ৰ বৰুৱা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি কোৱা হয় তোমালোকে কিমানটা শুদ্ধ কৰিছা মনত ৰাখি যাবা আমি ইতিমধ্যে 30টা আলোচনা কৰিলো আৰু 10টা আছে 10টাৰ পিছত সকলোৱে কমেন্ট কৰিবা 40টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা আমি আহিছোঁ তাৰ পিছত 31 নম্বৰ কুৱেশ্যনটোলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে আসাম ইন দ্য ডেজ অফ কোম্পানী পুথিখন কোনে লিখিছিল আসাম ইন দ্য ডেজ অফ কোম্পানী পুথিখন কোনে লিখিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হৰম্বকান্ত বৰপূজাৰী তেখেতে আসাম ইন দ্য ডেজ অফ কোম্পানী পুথিখন তেখেতে লিখিছিল এতিয়া আছে 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনটো সুধিছে জ্যোতি চিত্তবন কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1961 চনত জ্যোতি চিত্তবন স্থাপিত হৈছিল আৰু ইয়াত এটা কথা আছে জ্যোতি চিত্তবন 1961 চনতহে সম্পূৰ্ণভাৱে কাৰ্যকৰী হৈছিল ইয়াত কেতিয়াবা 1961 ঠাইত 68 দিয়া থাকিব 1968 গতিকে যেটো দিয়া থাকে হেতু সকলোৱে টিক চিন দিবা যদি 61 থাকে তেন্তে 61 দিবা যদি 68 দিয়ে থাকে তেন্তে 68 দিবা কাৰণ 61ত যদিও আৰম্ভ কৰা হৈছিল কিন্তু কাৰ্যক্ষম সম্পূৰ্ণভাৱে হৈছিল 1968 চনত গতিকে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 33 নম্বৰ কুৱেশ্যনটো সুধিছে বৰনদী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ওদালগুৰি জিলাত এই বৰনদী অভয়াৰণ্যখন অৱস্থিত আমি আহিছোঁ তাৰ পিছত 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যনটো সুধিছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বেদনাৰ উল্কা গ্ৰন্থখনৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1966 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মনত ৰাখিবা এইবোৰ আমি তাৰ পিছত আহিছোঁ 35 নম্বৰ কুৱেশ্যনটোলৈ 35 নম্বৰ কুৱেশ্যন সুধিছে ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত দিছে উত্তৰ প্ৰদেশ ৰাজস্থান মিজোৰাম কৰ্ণাটক ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজস্থানত ভৰতপুৰ পক্ষী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত 36 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 36 নম্বৰ কুৱেশ্যন সুধিছে ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি দিল্লীত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ অৱস্থিত আমি তাৰ পিছত আহিছোঁ 37 নম্বৰ কুৱেশ্যনলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে দক্ষিণ সুদানৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জুবা হৈছে দক্ষিণ সুদানৰ ৰাজধানী চহৰখনৰ নাম আমি আহিছোঁ তাৰ পিছত 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে জাৰ্মানীৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াত দিছে পেছো ইউৰো ডলাৰ ৰুপিয়া ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ইউৰো হৈছে জাৰ্মানীৰ মুদ্ৰাৰ নাম আমি তাৰ পিছত আহিছোঁ 39 নম্বৰ কুৱেশ্যনলৈ 39 নম্বৰ কুৱেশ্যনটো সুধিছে নেঘেৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল দেৰগাঁও যি নেঘেৰিটিঙৰ
শিৱদৌল এই শিৱদৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াত দিছে ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ জয়ধ্বজ সিংহ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙৰ শিৱদৌল নিৰ্মাণ কৰিছিল এতিয়া আইছো আজিৰ শেষৰ 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল এইকেইটা আছিল আজিৰ কুৱেশ্যন তোমালোকে কেনেকুৱা পালা সকলো কমেন্ট কৰি জনাবা তোমালোকে এই 40টা কুৱেশ্যনৰ ভিতৰত আজি কিমান নম্বৰ পালা কমেন্ট কৰিব নাপাহৰিবা আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি ল'বা আমি এনে ধৰণৰ মডেল কুৱেশ্যন পেপাৰ এতিয়া লৈ আহিম যাতে সকলোৰে সুবিধা হয় কুৱেশ্যন সমূহ নিজক পৰীক্ষা কৰিবলৈ কিমান পাৰিছো কিমান নোৱাৰিছো গতিকে সকলোৱে ভিডিঅ' সমূহ চাই থাকিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ